নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰলৈ সকলোকে স্বাগতম জনাইছোঁ আজি মুকলি হোৱা ভ্যাকেন্সিখিনি মই এই ভিডিঅ'টোত দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আপোনালোকে যদি জব বিচাৰি আছে তেতিয়া কাকো পইচা নিদিয়াকৈ যদি জব বিচাৰি আছে তেতিয়া হলে ভিডিঅ'টো চাব সম্পূৰ্ণ চাব ইয়াতে বহুতখিনি ভ্যাকেন্সি পাব আপোনালোকে গোটেইখিনি আপোনালোকৰ ফ্ৰী হয় পইচা দিব নালাগে তো মই ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে শেষলৈ চাই যাব সো আজি যিটো প্ৰথম ভ্যাকেন্সি হেতু হল আপোনালোকৰ টু হুইলাৰ অটোমোবাইল ডিলাৰ এখনৰ পৰা আহিছে এটো আপোনালোকৰ নতুনকে ডিলাৰখন ষ্টাৰ্ট কৰিব আপকামিং ডিলাৰ বুলি দিয়া আছে এটো আপোনালোকৰ হিৰো কোম্পানীৰ হয় ইয়াতে চাওক দিয়া আছে ইয়াতে এতিয়া পোষ্ট যিকিটা মুকলি হৈছে হেতু হল আপোনাৰ এক নম্বৰটো সেলস মেনেজাৰ দুই নম্বৰটো হৈছে সাৰ্ভিস মেনেজাৰ তিনি নম্বৰটো হৈছে আপোনালোকৰ সিআৰএম বা ৰিসেপশনিষ্ট চাৰি নম্বৰটো হৈছে আপোনালোকৰ সেলস এক্সিকিউটিভ 5 নম্বৰটো হৈছে ৰুৰেল সাপোৰ্ট সেলস 6 নম্বৰটো আপোনালোকৰ কেশিয়াৰ আৰু কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে দুটা কন্টাক্ট নম্বৰ দিয়া আছে আপোনালোকৰ কন্টাক্ট নম্বৰত আপোনালোকে কল কৰি ল'ব পাৰিব ইয়াতে কোৱালিফিকেশন কি লাগে খুদিবৰ কাৰণে আপোনালোকে কল কৰি ল'ব তথাপিও মই এবাৰ কৈ দিছো সেলস মেনেজাৰত আপোনালোকৰ গ্ৰেজুৱেচনৰ লগত এক্সপেৰিয়েন্স থাকিব সাৰ্ভিস মেনেজাৰতো একে ৰিসেপশনিষ্টৰ কাৰণে আপোনালোকৰ ক্লাছ 12 পাস বা গ্ৰেজুৱেচন হলে হ'ব সেলস এক্সিকিউটিভৰ কাৰণে ক্লাছ 12 পাস হলেও হ'ব ইয়াতে ক্লাছ 12 পাসকো আপোনালোকৰ সেলস এক্সিকিউটিভত লৈ লয় কেতিয়াবা তথাপি এবাৰ ফোন কৰি খুদি ল'ব আৰু ৰুৰেল সাপোৰ্ট সেলসৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন থাকিব লাগিব আৰু কেশিয়াৰৰ কাৰণে আপোনালোকৰ বিকম নহলে এমকমৰ লগতে আপোনালোকৰ কেশ হেন্ডেল কৰা কামখিনি জানিব লাগিব একাউন্টছৰ কামখিনি জানিব লাগিব সো আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে চাওক ইয়াতে মেইল দিয়া আছে এই মেইলটোত আপোনালোকে 7 ফেব্ৰুৱাৰীৰ আগত বায়োডাটাখন পঠিয়াব তো এটো আছিল আজিৰ প্ৰথম জব আজিৰ দুই নম্বৰ যেটো জব হেতু হল আপোনালোকৰ কোচিং ইনষ্টিটিউট এটাৰ পৰা আহিছে এটো মই যোৱাকালি ভিডিঅ'টো দিছিলো তো যি সকলে যোৱাকালি চোৱা নাই আজি চাওক এটো মডুলাস এডুকেশ্যন চেণ্টাৰৰ পৰা আহিছে গুৱাহাটী ইয়াতে আপোনালোকৰ টেলিকলাৰ আৰু বটানী আৰু জুলজিৰ ফেকাল্টি বিচাৰা আহিছে নিট লেভেল এক্সপেৰিয়েন্স থাকিব লাগিব ফ্ৰেছাৰ হলো হ'ব ইয়াতে মেইল দিয়া আছে মেইলত আপোনালোকে বায়োডাটা পঠিয়াই এপ্লাই কৰিব পাৰিব আৰু মোবাইল নম্বৰ দিয়া আছে ইয়াতে আপোনালোকে কল কৰিব পাৰিব আৰু ইয়াৰে লাষ্ট ডেট হৈছে আপোনালোকৰ 24 জানুৱাৰী টেলিকলাৰৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন থাকিলে হ'ব তাৰ লগতে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হলে হ'ব আৰু বটানী আৰু জুলজিৰ কাৰণে আপোনালোকৰ ৰেসপেক্টিভ সাবজেক্টত আপোনালোকৰ মাস্টাৰ ডিগ্ৰী থাকিলে বা ব্যাচেলাৰ ডিগ্ৰী থাকিলে হৈ যাব আৰু যদি এক্সপেৰিয়েন্স আছে তো তেতিয়া হলে হ'ব ভাল কথা তেওঁলোকে আগতে প্ৰিফাৰেন্স দিব যদি এক্সপেৰিয়েন্স আছে সেটো আছিল দুই নম্বৰ জব আৰু আজিৰ পিছৰ যেটো ভ্যাকেন্সি হেতু হল আপোনালোকৰ বেক অফিস ষ্টাফৰ কাৰণে হয় এটো আপোনালোকৰ টেলি আৰু একাউন্টিং কাম জানিব লাগিব আৰু ইয়াতে লগতে 2 বছৰ আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু স্যালাৰি নেগোশিয়েবল হ'ব ইমেইল দিয়া আছে মেইলত আপোনালোকে ডাইৰেক্ট বায়োডাটা পঠিয়াব আৰু লাষ্ট ডেট হৈছে ইয়াৰে 24 জানুৱাৰী সো আজিৰ পিছৰ ভ্যাকেন্সিটো হল আপোনালোকৰ এটো অল আসাম বেংকিং ভ্যাকেন্সি বুলি দিয়া আছে ইয়াতে দিয়া আছে আৰ্জেন্টলি ৰিকোয়াৰ্ড ফৰ মেল ফিমেল ইয়াতে লৰা আৰু ছোৱালী দুইটা এপ্লাই কৰিব পাৰিব কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে আপোনালোকৰ কন্টাক্ট নম্বৰ কিটাত কল কৰি ল'ব এটো কোনো ধৰণৰ কনসালটেন্সি নহয় বুলি ইয়াতে তেওঁলোকে মেনশন কৰিছে ডাইৰেক্ট জয়নিং নো কনসালটেন্সি বুলি দিয়াই আছে সো এটো আপোনালোকৰ ডাইৰেক্ট হয়তো জয়নিং হ'ব আপোনালোকৰ ইন্টাৰভিউ লৈ ডাইৰেক্ট জয়নিং কৰাই দিব সো আপোনালোকে কন্টাক্ট নম্বৰ কিটাত কল কৰি ল'ব কল কৰি কিনে ডিটেইলছ খিনি খুদি ল'ব কোড ইন্টাৰভিউ কাৰণে যাব লাগিব হেতু খুদি ল'ব আৰু কি বেংকত আপোনালোকৰ পোষ্টিং হ'ব হেখিনি আপোনালোকে ভালকে খুদি ল'ব তাৰ পিছতে যাব সো আজিৰ পিছৰ যেটো ভ্যাকেন্সি হেতু হল আপোনালোকৰ এসিস্টেন্টৰ পোষ্ট হয় এটো ডক্টৰ ক্লিনিক এখনৰ পৰা আহিছে পাঞ্জাবাৰী তো ইয়াতে মোবাইল নম্বৰ দিয়া আছে এই মোবাইল নম্বৰ আপোনালোকে ডাইৰেক্ট কল কৰিব কল কৰি কিনে আপোনালোকৰ ইন্টাৰভিউৰ কাৰণে কেতিয়া কোড যাব লাগিব তেওঁলোকে কৈ দিব ইয়াতে এসিস্টেন্টৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন থাকিলে হ'ব আৰু কম্পিউটাৰ স্কিল বুলি দিয়া আছে যেহেতু কম্পিউটাৰ যদি ইউজ কৰিব জানে তেতিয়া হলে হ'ব সো এটো আছিল 5 নম্বৰ জব আজিৰ পিছৰ যেটো ভ্যাকেন্সি হেতু হল আপোনালোকৰ প্ৰাইভেট কোম্পানী এটাৰ পৰা আহিছে এলকেসি ইন্ডাষ্ট্ৰিজ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড বুলি এটা কোম্পানীৰ পৰা আহিছে ইয়াতে আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট হেতু জয়ন্তিয়া হিলছ মেঘালয় বুলি দিয়া আছে এক নম্বৰ যেটো পোষ্ট হয় হেতু একাউন্টেন্টৰ পোষ্ট হয় ইয়াতে দুটা পোষ্ট মুকলি হৈছে ইয়াতে আপোনালোকৰ বিকমৰ লগতে 5 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব একাউন্টছত কাম কৰা আৰু ইয়াতে দিয়া আছে সাউন্ড নলেজ অফ এছএপি এণ্ড টেলি এছএপি আৰু টেলি সফটওয়্যাৰৰ ওপৰত আপোনালোকৰ নলেজ থাকিব লাগিব এছএপি টো কি হয় মই কৈ দিও এছএপি টো এটা একাউন্টিং সফটওয়্যাৰ হয় এটোত আপোনালোকৰ একাউন্টছৰ কামখিনি কৰা হয় টেলিৰ নিচিনা কাম কৰে তাতেও
তো আপোনালোকে যদি জানে তেতিয়াহ'লে এপ্লাই কৰি ল'ব। আৰু 2 নম্বৰটো হৈছে ষ্ট'ৰ কিপাৰ। ইয়াতো আপোনালোকৰ দুটা ভেকেঞ্চি মুকলি হৈছে। কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেশ্যন লাগিব ইন এনি ডিচিপ্লিন হেভিং এক্সপিৰিয়েঞ্চ অফ 2 years ইন দ্য ফিল্ড অফ ষ্ট'ৰ ৱৰ্ক। 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু তাৰ লগতে আপোনালোকৰ এইটো পষ্টৰ কাৰণেও টেলি, এক্সেল আৰু ইণ্টাৰনেট এই তিনিটাত আপোনালোকৰ বহুত ভালকৈ নলেজ থাকিব লাগিব। ইয়াত দিয়া আছে চাউণ্ড নলেজ বুলি দিয়া আছে। 3 নম্বৰটো ডাটা এণ্ট্ৰি অপাৰেটৰ, দুটা পোষ্ট আছে ইয়াতো। ইয়াতে আপোনালোকৰ যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন হ'লে হ'ল, তাৰ লগতে 3 বছৰ আপোনালোকৰ ডেটা এণ্ট্ৰি অপাৰেটৰ হিচাপে কাম কৰা এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু MS অফিচ আপোনালোকে ভালকৈ জানিব লাগিব, ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, আৰু তাৰ লগতে ইণ্টাৰনেটো জানিব লাগিব, ইণ্টাৰনেটৰ কামখিনিও জানিব লাগিব। চ' এইখিনি যদি জানে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া এপ্লাই কেনেকৈ কৰিব চাওক। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইয়াতে দিয়া আছে ইণ্টাৰেষ্টেড কেণ্ডিডেটছ মে এপ্লাই উইদিন 9 days টু দ্য ফলোয়িং এড্ৰেছ। এই যিটো এড্ৰেছ দিয়া আছে এই এড্ৰেছটোত আপোনালোকে গৈ কিনে বায়'ডাটা হাৰ্ড কপিৰ লগতে চাৰ্টিফিকেটৰ জেৰক্স কপিখিনি আপোনালোকে জমা দিব পাৰিব, বা মোবাইল নম্বৰ দিয়া আছে, মেইলো দিয়া আছে। আপোনালোকে নিজৰ চাৰ্টিফিকেটখিনিৰ লগতে বায়'ডাটা মেইল কৰিবও পাৰিব, বা আপোনালোকে কল কৰি ল'বও পাৰিব। ইয়াতে মোবাইল নম্বৰ দিয়া আছে। চ' যেনেকৈ বিচাৰে আপোনালোকে এপ্লাই কৰি ল'ব। তো আজি পিছৰ যিটো ভেকেঞ্চি সেইটো হ'ল আপোনালোকৰ এইটো এটা কোম্পানীৰ পৰা আহিছে, TNT প্ৰজেক্টছ লিমিটেড, লিমিটেড কোম্পানী বুলি এইটো। ইয়াতে আপোনালোকৰ যিটো পোষ্ট মুকলিছে সেইটো হৈছে চিনিয়ৰ একাউণ্টছ এক্সিকিউটিভ। ইয়াতে আপোনালোকৰ 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব ইন টেক্সেশ্যন, বেংক কমপ্লায়েন্সেছ, বুক কিপিং, এইখিনিত আপোনালোকৰ 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ নিজৰ পাছপৰ্ট চাইজ ফটো এখনৰ লগতে বায়'ডাটাখন মেইলত আপোনালোকে এটাচ কৰিব। এটাচ কৰি কিনে ইয়াতে যিটো মেইল দিয়া আছে এই মেইলত আপোনালোকে বায়'ডাটা পঠিয়াব, আৰু লাষ্ট ডেট ইয়াৰে 25 জানুৱাৰী দিয়া আছে। কিবা যদি সুধিব লগা থাকে আপোনালোকে এই নম্বৰটোত কল কৰি কিনে সুধি ল'ব। চ' আজিৰ যিটো পিছৰ ভেকেঞ্চি সেইটো আপোনালোকৰ কোম্পানী এটাৰ পৰা আহিছে, এইটো জিঅ' জেনুইন প্ৰাইভেট লিমিটেড বুলি। ইয়াতেও আপোনালোকৰ পোষ্ট যিটো মুকলি হৈছে এতিয়া একাউণ্টেণ্টৰ পোষ্ট হয়। ইয়াতে কোৱালিফিকেশ্যন আপোনালোকৰ BCom লাগিব, আৰু এক্সপিৰিয়েঞ্চ ইয়াতে 0 বুলি দিয়া আছে, 0 to 6 months বুলি দিয়া আছে, মানে ফ্ৰেছাৰ হ'লেও এপ্লাই কৰিব পাৰিব। আৰু 6 মাহলৈকে যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াও এপ্লাই কৰিব পাৰিব। চেলাৰী ইয়াতে 15,000 to 20,000 দিয়া আছে। এজ এ ফ্ৰেছাৰ আপোনালোকৰ 15,000 to 20,000 বহুত ভাল চেলাৰী হয়। চ' আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে এই মেইলটোত আপোনালোকে বায়'ডাটা পঠিয়াব। এইটো যিটো মেইল দিয়া আছে এই মেইলটোত বায়'ডাটা পঠিয়াই দিব। ত' আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো হ'ল আপোনালোকৰ নেক্সাৰ পৰা আহিছে, নেক্সা শ্ব'ৰুমৰ পৰা আহিছে, ৰুক্মিণী গাঁও। যিটো পোষ্ট মুকলি হৈছে সেইটো হৈছে আপোনালোকৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ। ইয়াতে এইটোৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব, 3 মাহৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু এইটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন চাওক, ইয়াতে অনলি 12 পাছ বুলি দিয়া আছে, হায়াৰ ছেকেণ্ডেৰী পাছ দিয়া আছে। চ' হায়াৰ ছেকেণ্ডেৰী পাছ কৰা কেণ্ডিডেট এটাক আপোনালোকৰ যদি ৰিলেশ্যনশ্বিপ মেনেজাৰৰ ইণ্টাৰভিউ দিবৰ কাৰণে যদি মাতিছে তেওঁলোকে, তেতিয়াহ'লে এইটো এটা ভাল সুবিধা মই ভাবোঁ। চ' আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী পাছ হয় আৰু যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি ল'ব। এইটো আপোনালোকৰ ভাল জব হয়। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ডাইৰেক্ট ৱক ইন ইণ্টাৰভিউ যাব পাৰিব। চাওক ইয়াতে দিয়া আছে ৱক ইন ইণ্টাৰভিউ এট বিমল নেক্সা ৰুক্মিণী গাঁও অপজিট ডাউনটাউন পেণ্টালুন্স গুৱাহাটী। টাইম দিয়া আছে মৰ্ণিং 11 to 3 PM। কণ্টেক্ট নম্বৰ দিয়া আছে, এইটো HR নাম লিখা আছে চাওক, বৰষা গোস্বামী বুলি। চ' এইটো নম্বৰত আপোনালোকে কল কৰি ল'ব। কল কৰি কিনে আপোনালোকে ডাইৰেক্ট এইটো যিটো এড্ৰেছ দিয়া আছে এইটোত আপোনালোকে ইণ্টাৰভিউৰ কাৰণে গুচি যাব পাৰিব। আৰু ইণ্টাৰভিউ কাৰণে যাওঁতে লগত আপোনালোকৰ যিটো বায়'ডাটা আছে সেই বায়'ডাটাটো লৈ যাব, আৰু চাৰ্টিফিকেটখিনি জেৰক্স কপি লৈ যাব এটা, আৰু এখন পাছপৰ্ট চাইজ ফটো লৈ যাব। চ' এইখিনি লৈ যাব আপোনালোকে ইণ্টাৰভিউ। তো আজিৰ যিটো পিছৰ ভেকেঞ্চি সেইটো হ'ল আপোনালোকৰ এইটো এটা পলিউড ইণ্ডাষ্ট্ৰীৰ পৰা আহিছে, আগৰতলা। এইটো যিটো পোষ্ট মুকলি হৈছে এইটো হ'ল এছিষ্টেণ্ট মেনেজাৰ HR আৰু এডমিনৰ কাৰণে। ইয়াতে আপোনালোকৰ চেলাৰী উইল মেটচ দ্য ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ডছ। এইটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন MBA HR হয়তো লাগিব, ইয়াতে মেনশ্যন কৰা নাই তেওঁলোকে, মই আইডিয়া কৰি কৈছোঁ। কাৰণ ইয়াতে HR আৰু এডমিন বুলি দিয়া আছে, যিহেতু HR ৰ কাৰণে আপোনালোকৰ মেক্সিমাম জেগাত আপোনালোকৰ MBA HR ব্ৰাঞ্চত যদি MBA কৰা থাকে তেতিয়াহ'লে হৈ যায়, সেইটো হিচাপত কৈছোঁ। এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া আছে, মেইলত আপোনালোকে বায়'ডাটা পঠিয়াব, আৰু 6 দিনৰ ভিতৰত আপোনালোকে বায়'ডাটা পঠিয়াব লাগিব, ইয়াত দিয়া আছে। আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো আপোনালোকৰ CNES গুৱাহাটী অফিচৰ পৰা আহিছে। এইটো আপোনালোকৰ ইয়াতে এইটো কণ্ট্ৰেকচুৱেল পোষ্ট হয়, আৰু এইটো গভৰ্ণমেণ্ট অফ আছামৰ আণ্ডাৰত মানে এটা প্ৰজেক্ট হয়। এই প্ৰজেক্টটোত আপোনালোকৰ এটা পোষ্ট মুকলি হৈছে। সেইটো আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে এইটো যিটো মেইল দিয়া আছে এই মেইলটোত আপোনালোকে বায়'ডাটা পঠিয়াব লাগিব, আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 27 জানুৱাৰী।
এটা কি পোষ্ট মুকলিছে মই দেখাই আছো আপোনালোকক তলত আৰু আপোনালোকে যদি কিবা বিশেষ জানিব বিচাৰে তেতিয়া হলে ইয়াতে ওয়েবসাইট দি আছে চাওক www.cnes.org এই ওয়েবসাইটটোত ভিজিট কৰি আপোনালোকে ডিটেইলছ জানিব পাৰিব যদি কিবা জানিব বিচাৰে আৰু ইয়াতে যেটো পোষ্ট মুকলিছে হেতু চাওক এটো হল ডিস্ট্ৰিক্ট প্ৰগ্ৰাম অফিচাৰ এটা পোষ্ট আছে সো এইটো পোষ্টৰ কাৰণে আপোনালোকৰ হ'ব ইন্টাৰভিউটো সো আপোনালোকে ইয়াতে ওয়েবসাইট ভিজিট কৰি আপোনালোকে চাই লব যদি আপোনালোকৰ কোৱালিফিকেশন খিনি আৰু এক্সপেৰিয়েন্স খিনি যদি মেচ কৰে তেতিয়া হলে এপ্লাই কৰি লব আজিৰ যেটো হেকৰ ভ্যাকেন্সি হেতু হল আপোনালোকৰ ৰিকোয়াৰ্ড একাউন্টেন্ট ফিমেল একাউন্টেন্ট এজন বিচাৰা হৈছে আৰু এক্সপেৰিয়েন্স থাকিব লাগিব আপোনালোকৰ টেলি এমএছ এক্সেল আৰু এইচআৰ মেনেজমেন্টত আপোনালোকৰ এক্সপেৰিয়েন্স লাগিব আৰু মিনিমাম ইয়াতে 3 ইয়াৰ্স এক্সপেৰিয়েন্স আপোনালোকৰ বিচাৰা হৈছে কন্টাক্ট নম্বৰ দিয়া আছে আৰু লাষ্ট ডেট দিয়া আছে ইয়াৰে আপোনালোকৰ 25 জানুৱাৰী কোৱালিফিকেশন ইয়াতে একাউন্টেন্ট লাগে যেহেতু আপোনালোকৰ বিকম নহলে এমকম কৰা হলে হ'ব আৰু তাৰ লগত 3 বছৰ এক্সপেৰিয়েন্স লাগিব মই কলোৱে মোবাইল নম্বৰ দিয়া আছে আপোনালোকে মোবাইল নম্বৰত ডাইৰেক্ট কল কৰি লব কল কৰি আপোনালোকে সুধি লব সো আজিৰ ভ্যাকেন্সি খিনি আছিল যিমানখিনি মই ইয়াতে ভিডিওটো দেখালো এইখিনি আপোনালোকে সোনকালে এপ্লাই কৰি লব যদি এপ্লাই কৰিব বিচাৰে সো আজি লৈ খিনি আছিল ভিডিওটো শেষ কৰিছো আপোনালোকে ধন্যবাদ